ঠিক আছে কন্টিনিউটি এণ্ড ডিফাৰেঞ্চিয়েবিলিটি এইটো চেপ্টাৰৰ ইন্ট্ৰডাকশ্যনটো মানে মই মেইন এই লাইনটোৰ কাৰণে ইন্ট্ৰডাকশ্যনটো ফ'কাছ কৰিছোঁ ইন দিছ চেপ্টাৰ we introduce the very important concepts of continuity differentiability and the relations between them a very important concept eto kele very important hoise amar ineto calculus karone to important hoy hetu sense of pra koise kintu amar phalor pra eto important concept kele etia calculus start hobo yar porai মানে আমি 11 ত স্টার্ট কৰিছিলো লিমিটস আৰু ডিফাৰেন্সিয়েচনৰ পৰা হয় না তো হেতু একচুয়ালি বিগিনিং অফ आवर ক্যালকুলাস তো হাই সেকেন্ডারি ফার্স্ট ইয়ার আৰু সেকেন্ড ইয়াৰত এতিয়া এটো বিগিন হৈছে তো এটো মিলাই মেলি মানে আমাৰ ক্যালকুলাসত সেকেন্ড ইয়াৰত থাকে 44 মার্কস তো হেকাৰণে হেফালৰ পৰা এটো ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট ঠিক আছে এটো তেওঁলোকৰ ফালৰ পৰা ভেৰি ইম্পৰ্টেন্ট যেটো কথা কৈছে হেতু একচুয়ালি mathematical science or word মানে mathematical science যেটো world এই world খনৰ কাৰণে continuity or differentiability to our relations between them is a very very important concept ঠিক আছে from the examination point of view as well this is very important okay so let's move what is here we'll see so ইয়াত মই কি দেখাইছো আমি মানে এটা লাইনডাল উইদাউট লিফটিং অর পেন গ্ৰাফটো ড্ৰ কৰোঁতে কলম উঠাইছোঁ নে নাই উঠোৱা कैसे ड्रा कर रहा हूँ पेन उठा के और बिना उठा के कंटिन्यूटी में दिखने वाला चीज़ वही दिस इज़ इम्पोर्टेंट फैक्ट ओके बिना उठा के ड्रॉ किया इसका मतलब वो फंक्शन कंटिन्यूअस था और उठा के किया मतलब उसका फंक्शन जो था वो डिसकंटिन्यूअस था तो यही एक्चुअली समझने वाला चीज़ है ग्रेट মানে কন্টিনিউয়াসৰ কনসেপ্টটো ধাৰণাটো আনিবৰ কাৰণে এই ক্লিপটো আৰু বনালো এতে কি এটো আমি কন্টিনিউয়াসলি ড্ৰ কৰিছো নে মানে কলম উঠাই ড্ৰ কৰিছো যেতিয়া কলম উঠাইছো তাৰ মানে তেতিয়া হলে তো ব্ৰেক আছে এই এনেকুৱা গ্ৰাফক আমি ডিসকন্টিনিউয়াস গ্ৰাফ বুলি কওঁ মানে তুমি ফিল অফ কন্টিনিউইটি আনিবৰ কাৰণে বস্তুটো কৈছো দেই অলপ অলপ বুজি পাইছা চাগে কন্টিনিউয়াস মানে আমি কলম নদাওকে ড্ৰ কৰিছো আৰু ইয়াত দাঙিছো আৰু এটা চোৱা so here the graph is not possible to draw in one stroke that is we need to lift the pen at some point ধৰি পাইছা this is one instance of a function being not continuous নোহোৱাৰ এটা এটা এক্সাম্পল বুলি তেওঁলোকে কৈছে নেক্সট আৰু এটা ইনে ফ্যামিলিয়াৰ হ'ব কাৰণে চাব পাৰা তুমি দেখিছা এটো টু lifting the pen হৈছে তাত হয় না একটা কথাই graph is not possible to draw in one stroke একেবাৰতে আমি আঁকিব নোৱাৰো we need to lift the pen at some point ধৰি পাইছো this is another instance of a function being not continuous ঠিক আছে আমাৰ কিতাপখনৰ 148 পেজটো যত fx = 1 2 এখিনি দিয়া আছে মই এই পেজটো লৈছো এটো কাৰণতে ফাংচনটো আৰু গ্ৰাফটো থ্ৰেডি কন্টিনিউটি ডেফিনেশনটো মানে এক্সপ্লেইন কৰিব খুজিছো ফাংচনটো দিয়া আছে fx = 1 if x is not equal to 0 ইয়াৰ ডেফিনেশনটো মিনিংটো তুমি বুজি পাইছা চাগে x গ্ৰেটাৰ হলে 0 তকৈ ডাঙৰ হলে আৰু x 0 তকৈ সৰু হলে fx = 1 আমি ইউজ কৰিম আৰু এক্স্যাক্টলি 0 হলে 2 ইউজ কৰিম ঠিক আছে গ্ৰাফটো তেনেকৈ অকা আছে এটো ইয়াত আকাটো এটো ইয়াত origin into x axis এটো right side positive number খিনি আছে x greater than 0 আৰু এইখিনি x less than 0 x less than 0 হলে fx takes the values 1 fx means values of y is equal to 1 ঠিক আছে আৰু পজিটিভ হলে values of y 1 আৰু exactly at 0 এটো 2 এই ডেফিনেশনটো এটোকে বুজাইছে আমি যেতিয়া x ৰ ভ্যালুটো লেফটৰ পৰা এনেকে প্ৰসিড কৰো 0 লৈ x 0 লৈ আহি আছে সাইমultaneously y টো কোলে আহি আছে দেখিছানে 1 লৈ আহি আছে x is approaching towards 0 and exactly y is approaching to 1 that's what it is given in our definition and from the right hand side you see what is happening x is approaching
towards 0 from right hand side, and then also y is taking values of 1, and at 0 what is happening? When x is 0, y is equal to 2. এইটো ফিগাৰটোৰ পৰা আমি এটা কি বুজিছো, যেতিয়া x টো বামফালৰ পৰা 0 ওচৰলৈ আহে তেতিয়া y এ 1 ভ্যালুটো 1 লয়, আৰু যেতিয়া সোঁফালৰ পৰা আহে 0 ওচৰলৈ তেতিয়া y এ ভ্যালু লয় 1, কিন্তু 0 ত কি হয়? 0 2 হয়। সেইটো এই ডেফিনেশনটোত ৰিফ্লেক্ট হৈ আছিল, আৰু আমি ফিগাৰেটিভলি গ্ৰাফত এনেকৈ পাওঁ দেই। ঠিক আছে, এইখিনি কথা কালেক্ট কৰি থবা। ফাংচনটো যদি এনেকৈ থাকে ফাংচনটোৱে এইটো ফিগাৰ ৰিপ্ৰেজেণ্ট কৰে। ঠিক আছে, নেক্সট ফাংচনটোত আছে এক্স নেগেটিভ হ'লে মানে 1 হয়, এফ এক্সৰ ভেলু 0 হ'লে 0 হয়, আৰু এক্স গ্ৰেটাৰ দেন 0 হ'লে -1 হয়। ইয়াৰো ডেফিনেশ্যনটো বেলেগ বেলেগ ধৰণে দিয়া আছে। তো ইয়াত আমি গ্ৰাফটো কেনেকৈ পাম চাবচোন। লেফ্টৰ পৰা এপ্ৰ'চ কৰিছে, x is approaching towards 0, y is approaching, y is taking the value 1. Constantly y has been taking the values of 1 বুলি কওঁ আমি। এইটো এই গোটেই জিঅমেট্ৰিকেল ৰিপ্ৰেজেণ্টেশ্যনটো আমি এনেকৈ মেথামেটিকেলি ৰিপ্ৰেজেণ্ট কৰোঁ। লেফ্ট হেণ্ড লিমিট x টেন্স টু 0 নেগেটিভ, গোটেই কথাটো মিনিংটো 1, সেইটো বুজি পাইছানে? এই লেফ্ট হেণ্ড লিমিট x এইটো একচুৱেলি এনেকৈ ৰিপ্ৰেজেণ্ট কৰিম, x টেন্স টু 0 নেগেটিভ মানে 0 ওচৰলৈ x এপ্ৰ'চ কৰিব, তেতিয়া এফ এক্সৰ ভেলু কি হ'ব? 1 হ'ব। এইটো গ্ৰাফিকেলি আমি তেনেকৈ দেখিম, মানে পাম। তাৰমানে ধৰি পাইছোঁ কথাটো। ৰাইটৰ ফালৰ পৰা কি হৈছে, এইটো x is approaching towards 0 from right hand side, and fx is taking value 1, -1. এই গোটেই বস্তুটো এভাগে ৰিফ্লেক্ট হয়। আমি চিম্বলিকেলি তাৰমানে মেথছত এনেকৈ দেখুৱাওঁ। এইটো দেখিম, আৰু এইটো ফিগাৰেটিভলি আমি এনেকুৱাকৈ ভিজুৱেলাইজ কৰিব পাৰিম তাৰমানে। ঠিক আছে, এইটো হৈ গ'ল ৰাইট হেণ্ড লিমিট, আৰু এইটো হৈ গ'ল লেফ্ট হেণ্ড লিমিট। এতিয়া এই দুটা ভেলু একে ওলাইছে নে বেলেগ বেলেগ ওলাইছে? বেলেগ বেলেগ ওলাইছে, অৰ্থাৎ লিমিট ডাজ নট এক্সিষ্ট। আৰু একে ওলালে আমি যেতিয়া কোইনচাইড কৰে তেতিয়া আমি কওঁ লিমিট এক্সিষ্ট। এইখিনি কথা আমি 11ত পাই আহিছোঁ। আৰু এতিয়া নেক্সটটো চোৱা, f0 is equal to 0, এইটো মানে গোটেই নাম্বাৰ লাইনটোত ফাংচনটো ডিফাইন হৈ আছিল। 0 0 হয়, ৰাইট চাইডে -1 হয় এফ এক্সৰ ভেলু, আৰু লেফ্ট চাইডে এফ এক্সৰ ভেলুটো 1 হয়। চ' দিছ ইজ হাউ উই কেন ৰিপ্ৰেজেণ্ট দ্য ফাংচন গ্ৰাফিকেলি। অ'কে, নাও লেট আছ draw fx is equal to x. This is third graph. Okay, let's see what happened. Fx is equal to x. When x is approaching towards 0 from right hand side, y is also approaching towards 0. Exactly. When x is approaching towards left, y is approaching to 0. মন কৰিছা এইটো 0 0। ঠিক আছে, মানে এই ফাংচনটোৱে বিহেভিয়াৰটো দেখুৱালে। এক্স যদি এনেকৈ আহে ৱাইটো তেনেকৈ এনেকৈ এপ্ৰ'চ কৰিব 0লৈ, মানে 1ত 1 2 2 3 3 এনেকুৱা নহয় জানো, 100ত 100, তাৰপিছত 0 0 হ'ব। গ্ৰাফটো এটা তেনেকৈ কনষ্ট্ৰাক্ট হ'ব। এইটো ৰাইট চাইডৰ পৰা আহিলে তাৰমানে ৱাই এনেকৈ আমি গ্ৰাফটো পাম। সেইটো গ্ৰাফটো বনি আহি আছে, সেইটো 0ত। সেইটো হৈ গ'ল, আমি ৰাইট হেণ্ড লিমিট পালোঁ। এফ এক্স যেতিয়া 0ৰ ওচৰলৈ আহি থাকে এক্সটো, তেতিয়া এফ এক্স কি হয়? 0ৰ ওচৰলৈ আহি থাকে। সেইটো দেখিছিলোঁ নহয় আমি তেনেকৈ। তো নেক্সট লেফ্ট চাইডৰ পৰা হ'লে মানে কি হয়? এক্স এতিয়া লেফ্ট চাইডৰ পৰা আহি আছে, এইটোত মন কৰিবা। তো তেতিয়াহ'লে ৱাই ক'লৈ গৈ আছে দেখিছেনে ন? ৱাইও কৰেছপণ্ডিংলি 0ৰ ওচৰলৈকে আহি আছে। সেইটো লেফ্ট হেণ্ড লিমিট, মানে এফ এক্স ইজুকেল এক্সটোৰ লেফ্ট হেণ্ড লিমিট হৈ গ'ল এইটো, ৰাইট হেণ্ড লিমিটটো এইটো। আৰু 0ত কি হয়? 0 0 হয়, f0 is equal to 0. এতিয়া আমি এইকেইটা লেফ্ট হেণ্ড লিমিট ইজ ইকুৱেল টু ৰাইট হেণ্ড লিমিট ইজ ইকুৱেল টু ভেলু অফ দি ফাংচন, এই তিনিওটা একেই পালোঁ।
তো আগত বেলেগ বেলেগ পাইছিলোঁ এতিয়া একে পালোঁ জিওমেট্ৰিক্যালি আমি কি দেখিছোঁ আগৰ আমাৰ গ্ৰাফটো আৰু এতিয়াৰ আমাৰ গ্ৰাফটোৰ মাজত পাৰ্থক্য কি এতিয়া আমি সব ইকুৱেল পাইছোঁ আৰু আমাৰ গ্ৰাফটো এতিয়া তুমি দেখিছা এইটো গ্ৰাফ আৰু আগৰ গ্ৰাফ কিটাৰ মাজত পাৰ্থক্য হ'ল কি এইটো কন্টিনিউয়াস আগৰ কিটা ব্ৰেক আছিলে কথাটো বুজি পাইছা so hence the function fx is continuous in its own domain মানে real number আমি এই গ্ৰাফটো আঁকিছো so if the left hand limit right hand limit the value of the function at x is equal to c exists c to আমি এটা general point লৈ লৈছো and equal to each other then f is said to be continuous at x is equal to c continuous function কাৰণে এটো definition আমি ল'ব পাৰো a function is continuous at a particular point c the definition is this practical definition মানে আমি দেখিছো নহয় left hand limit to right hand limit আৰু value এই তিনিওটা যেতিয়া equal to each other তেতিয়া হে পইণ্টত x is equal to c মানে আমাৰ 0 এক্সিষ্ট কৰিছিলে ভ্যালু সবৰে 0 0 0 লাইছিলে তেতিয়া আমি কওঁ যে f is continuous at x is equal to 0 মন কৰিছিলা আছে এইটো মই বুকৰ পৰা এক্স্যাক্টলি বুকত এটো স্টেটমেন্টটো কৈ থোৱা আছে এটো পেজ নাম্বাৰ 48 ৰে তাৰ পৰা মই তুলি আনিছো এটো ঠিক আছে exact definition to etu suppose f is a real function on a subset of the real numbers I mean the real function discuss korim egane subset of the real numbers koise r2 hobo pare r2 nije subset of real numbers hoy mane real function means whose domain and codomain both are real set of real numbers or subset of the real numbers hobo lage tetia ami function to real function boli ko let c be a point in the domain of f c যিকোনো এটা পয়েন্ট ললো তেতিয়া f is continuous at c কেতিয়া continuous কম যদি এই কন্ডিশনটো স্যাটিসফাই কৰে এটো fc টো হৈ গল ভ্যালু অফ দি ফাংশন লিমিট x টেন্ডস টু c fx এটো দুইটা লেফট হ্যান্ড আৰু রাইট হ্যান্ড লিমিট যদি এক্সিস্ট কৰে আৰু ইকুৱেল হয় কোইনসাইড কৰে তেতিয়া আমি এই সিম্বলটোৰে ৰিপ্ৰেজেন্ট কৰো এইখিনি কথা তোমালোকে আগৰ 11ত বুজি পাই আহিছা আৰু নহলে এবাৰ চাই লবা অলপ ৰিভাইজ কৰি তেতিয়া এটো বুজি পাবা তাৰ মানে এটো লেফট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট দুইটাৰ কাৰণে কৈ থোৱা আছে ঠিক আছে এইখিনি হৈ গল কন্টিনিউটি ডেফিনেশন আৰু ফিজিক্যাল ৰিপ্ৰেজেন্টেশন ঠিক আছে আমি এতিয়া কেটামান প্ৰবলেম কৰি চাম ওকে